আইছো বিন্দাস সুকন্যাৰ আন এটা বিন্দাস ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সদায় কোৱাৰ দৰে আজিও কৈছো প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মোৰ এই নতুন চেনেলটো লাইক কমেন্ট শ্বেয়াৰ আৰু আটাইতকৈ ডাঙৰ কথা সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে আজি আহিছো অকনমান ফুৰিবলৈ থামনেলত কৈছোৱে ঘৰত থাকি থাকি নিশ্চয় বৰ হৈছে মইও বৰ হৈছো আৰু সেই ভাবে আজি অকনমান ওলাই আহিছো কলৈ আহিছো জানেনে আমাৰ একেবাৰে কাষত থকা এখন ৰাজ্যলৈ তাৰ মানে মেঘালয় এটা মেঘালয়ৰ কোন ঠাইলৈ আহিছো কেনেকৈ আহিছো কেতিয়া আহিলো কি হল সকলোবোৰ জনাম চাই থাককচোন এই ভিডিঅ'টো ঐ ৰলি যে এইটো কলৰ বাকলটো তেনেকৈ পেলাই দিলি যে যা আগলৈ কি চাই আছো লৈ যা এই বাকলিটো লৈ আনিবি ডাষ্টবিনত পেলাই দিম ল এই পলিথিনটোত পেলা ভৰি চৰি বিষাই গৈছে অ' বল 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 সোনকালে বল আৰু কিমান দূৰ আছে Sana, what a beauty. ঐ আৰু কিমান দেৰি লাগিব ঐ তই গুগলত চাৰ্চ কৰিছিলি নহয় গুগল নেভিগেশ্যনৰ মতে ইয়াৰ পৰা 90 কিলোমিটাৰ তাৰ মানে মাউলি লঙলৈ গুৱাহাটীৰ পৰা হ'ব 190 কিলোমিটাৰ একচুৱেলি মাউলি লং পৰে পেনিৰচুলা ব্লকৰ ইষ্ট খাচী হিলছত ঐ মোক এটা কথা কচোন মাউলি লং কেনেকৈ ইমান পপুলাৰ হ'ল একচুৱেলি 2003 ট্ৰেভেল ইণ্ডিয়া বুলি এখন মেগাজিন ট্ৰেভেল ইণ্ডিয়া নহয় ডিস্কভাৰ ইণ্ডিয়া নামৰ এখন মেগাজিন আৰু 2004ত নেশ্যনেল জিঅ'গ্ৰাফিক চেনেল এই দুয়োটাই মিলি প্ৰচাৰ কৰিছিলে মাউলি নঙক আৰু লাহে লাহে ঠাইটুকুৰাৰ বিষয়ে বহুতে গম পালে ঠাইটুকুৰা ফেমাছ হ'ল ৰাস্তা পদূলি হ'ল কমিউনিকেশ্যন চিষ্টেম হ'ল আৰু এনেকৈ ঠাইটুকুৰা আৰু এতিয়াতো এনেও স্বচ্ছ ভাৰত অভিযান চলি আছে এক্সেক্টলি স্বচ্ছ ভাৰত অভিযানৰ কাৰণে এইটো এটা পাৰফেক্ট মডেল হয় মোৰ মতে আচ্ছা গতিকে গম পালে কলৈ আহিছো মাউলি নং বহুতে হয়তো মেঘালয়ৰ এই বিশেষ গাঁওখনলৈ আহিছে কিন্তু বহুতে এতিয়ালৈকে এইখন গাঁৱৰ বিষয়ে বহু কথা নেজানে গতিকে ভাবিলো আজি মোৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাও এই ঠাইটুকুৰা অৱশ্যে এই ঠাইটুকুৰালৈ মই গৈছিলোঁ আজিৰ পৰা কেইবা বছৰমান আগতে তেতিয়া অৱশ্যে দেৱাশিষ আৰু মোৰ বিয়াই হোৱা নাছিলে মই মোৰ বন্ধু বান্ধৱী সকলো মিলি গৈছিলোঁ এই ঠাইটুকুৰালৈ জানেনে কিয় মই আছিলোঁ মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট আৰু মোৰ হাতত পৰিল এটা প্ৰজেক্ট মই জমা দিব লাগে এখন ডকুমেণ্টৰী আৰু সেই ডকুমেণ্টৰীখনৰ কামৰ উদ্দেশ্যে আমি গৈছিলোঁ এই বিশেষ ঠাইলৈ তেতিয়া কিছু মধুৰ স্মৃতি গঢ়ি লৈ আহিছিলোঁ আৰু সেই মধুৰ স্মৃতিখিনি আজি ৰোমন্থন কৰি আপোনালোকৰ আগত আগবঢ়াইছোঁ এই সুন্দৰ ঠাইটুকুৰা গতিকে এইখন হৈছে মাউলি নং এছিয়াৰ ভিতৰৰ আটাইতকৈ ক্লিনেষ্ট ভিলেজ কেনেকৈ বাৰু সম্ভৱ মেঘালয়ৰ এখন সৰু গাঁও বহু দূৰত শ্বিলঙৰ পৰা এই ভিতৰুৱা অঞ্চলটো ইমান সুন্দৰকৈ চাফ চিকুণ বাৰু কেনেকৈ কৰি ৰাখিছে কেনেকৈ জানেনে এই গাঁৱৰ মানুহবোৰে এখন সৰু আটমটুকাৰী গাঁও শৃংখলাবদ্ধ জীৱন নিয়মানুৱৰ্তিতাৰ ভিতৰত চলে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে প্ৰত্যেকৰ মনত অকল এটা কথাই নিজৰ গাঁওখনৰ ভিতৰতে থাকিব আত্মনিৰ্ভৰ হৈ থাকিব গাঁওখনৰ ভিতৰতে ব্যৱসায় কৰিব টুৰিষ্টক লৈ তেওঁলোকে নিজৰ ঠাইটুকুৰা আগবঢ়াই নিব আৰু লগতে চাফ চিকুণ কৰি ৰাখি নিজৰ জেগাটুকুৰাৰ নাম বিখ্যাত কৰি ৰাখিব So we can see this beautiful environment here. It's all greenery everywhere. We can see house in a very systematic manner everywhere. Each house have proper sanitation facility, proper toilets, proper bathroom, which is a must in this village. Apart from that, we can see proper running water system, street lights. Everything is synchronized in a proper way, making this village the beautiful one and the cleanest one. এই যে দেখিছে পানী এয়া কোনো ৰানিং ৱাটাৰ পানী নহয় কোনো মটৰ ব্যৱহাৰ কৰি অনা পানী নহয় এয়া হৈছে পাহাৰৰ পৰা বৈ অহা পানী আৰু এই পাহাৰৰ পৰা বৈ অহা পানী গোটেই গাঁওখনতে বিতৰণ কৰা হয় লগতে থাকে গাঁওখনৰ প্ৰতি ঘৰ মানুহৰে সৰু সৰু দোকান এই দোকানবোৰৰ ব্যৱহাৰ কৰি তেওঁলোকে নিজকে স্বাৱলম্বী কৰিছে ব্যৱসায় কৰিছে আৰু টুৰিষ্টসকলৰ বাবে নিজৰ গাঁওখন আকৰ্ষণীয় কৰি তুলিছে
এই সুন্দৰ দোকানখনত আপোনালোকে বহুতো উডেন আৰু হেণ্ডমেড প্ৰডাক্টছো দেখিবলৈ পাব এই সকলোবোৰৰ বৈশিষ্ট্য কিন্তু সুকীয়া সুকীয়া আচ্ছা যি কি নহওক এই টুপিবোৰ ট্ৰাই কৰি থকাৰ মাজতে দোকানী এগৰাকীকো দেখিলোঁ এইফালে কাজুৰীয়ে মোৰ ফটো তুলি থকাত ব্যস্ত হৈ আছিলে মই দোকানীগৰাকীৰ ওচৰলৈ গৈ ব্যক্তিগতভাৱে তেওঁৰ লগত অকণমান কথা পতাৰ চেষ্টা কৰিলোঁ তেওঁ সুধিলোঁ তেওঁলোকেনো কেনেধৰণে ইনকাম কৰে তেওঁলোকে বস্তুবোৰ ক'ৰ পৰা আনে বজাৰ কেনে হয় তেতিয়া গম পালোঁ যে তেওঁলোকে প্ৰতিদিনে 2000ৰ পৰা 3000 টকালৈকে এই দোকানৰ পৰা ইনকাম কৰে আৰু এই বহুবোৰ বস্তু তেওঁলোকে মেঘালয়ৰ বিভিন্ন ঠাইৰ পৰা আনে কিছুমান তেওঁলোকে নিজে বনায় আৰু লগতে টুৰিষ্টৰ আকৰ্ষণৰ বাবে এই সকলোবোৰ তেওঁলোকে খুব এটা সাধাৰণ মূল্যত আগবঢ়াই দিয়ে সঁচাকৈ স্বাৱলম্বী হৈ থাকিবলৈ কিন্তু এওঁলোকৰ পৰা আমি শিকিব পাৰোঁ আচ্ছা ইয়াৰ মাজতে আপোনালোকক কৈ দিওঁ এই যাত্ৰাত মই বহুতো টুৰিষ্ট লগ পাইছিলোঁ তাৰ মাজতে আছিলে এগৰাকী হাজবেণ্ড আৰু ৱাইফ এই কাপল আহিছিলে বাইক লৈ গুৱাহাটীৰ পৰা মাউলি নঙলৈ গৈ to Malinong was extremely beautiful. I also found out from someone that every year they take turns to clean it every once a year so that all the tourists when they approach right from the main road all the way up to here, it's about 18 kilometers. It stays clean and it reflects the entire experience that people are coming to. দোকান প্ৰহাৰ দেখুৱালোঁ ভাল ভাল ঠাই দেখুৱালোঁ এতিয়া সময় হৈছে অকণমান পেট পূজাৰ আহক কিছু ব্যঞ্জনৰ সোৱাদ লওঁ আৰু এই ব্যঞ্জনৰ সোৱাদ ল'ম কিহৰ জানেনে থলুৱা খাদ্যৰ ইয়াত খোৱা বিলাহী চাটনি কিন্তু মোৰ মনত থাকি যাব কেৱল সুন্দৰ খাদ্যই নহয় ইয়াত চাফ চিকুণতাৰো খুব বেছি মন দিয়া হয় আৰু খাদ্যত সামান্য তেল ব্যৱহাৰ কৰে বইল খাদ্য ইয়াত বেছি খোৱা হয় যিয়ে নহওক জুতি কিন্তু আছিল খাই বৈ হ'ল এতিয়া সময় হৈছে অকণমান জিৰণি লোৱাৰ আৰু সেইবাবে আমি আমাৰ হোম ষ্টে অৰ্থাৎ য'ত আমি থাকিম সেই ঠাইলৈ যাবলৈ আৰম্ভ কৰিলোঁ ইয়াত প্ৰতি ঘৰ মানুহৰে হোম ষ্টেৰ ব্যৱসায় আছে তাৰ মানে আপোনালোকে যদি এই গাঁওখনলৈ ফুৰিবলৈ আহে তেওঁলোকৰ হোম ষ্টেত থকা বিশেষ বিশেষ কোঠাবোৰত আপোনালোকে থাকিব পাৰে তাৰ বিনিময়ত আপোনালোকে কিছু ধন দিবলগীয়া হয় তেওঁলোকে নিজৰ পাকঘৰৰ পৰা ৰন্ধা খাদ্য আপোনালোকক আগবঢ়াই দিব সেয়া আপোনালোকে খাব পাৰে তেওঁলোকৰ লগত এক ঘৰুৱা সম্পৰ্ক হয় মুঠতে হোম ষ্টে মানে সঁচাকৈ হোম ষ্টে ঘৰত থকাৰ দৰে এটা পৰিৱেশ আৰু ঘৰটো যদি খেৰ বাঁহেৰে সজা হয় তেনেহ'লেতো ক'বই নালাগে আতুম টুকাৰিকৈ সজা প্ৰতিটো কোঠা আৰু কোঠাটোৰ ওপৰত থাকে একোটা নাম তেওঁলোকৰে থলুৱা নাম চাগে ইমান বেছি গম নাপালোঁ আমি ৰুমত সোমাওঁ মানে কথা নাই বতৰা নাই ডাৱৰ আহি আমাৰ ৰুমৰ সন্মুখেৰে পাৰ হৈ গ'ল আৰু আহি গ'ল হঠাৎ এজাক বৰষুণ মেঘালয়ৰ এইটোৱে বৈশিষ্ট্য কেতিয়া বৰষুণ আহে কেতিয়া ডাৱৰ আহে কেতিয়া গৰম হয় একো ধৰিবই নোৱাৰি যি কি নহওক ৰুমত অকণমান আৰাম কৰি আমি ফুৰিবলৈ বুলি আকৌ ওলাই আহিলোঁ এইটো হৈছে বেলেঞ্চিং ৰক অদ্ভুত কথা কি জানেনে এই বিশাল পাহাৰ সদৃশ পাথৰটো এটা অকণমানি পাথৰত বেলেঞ্চ হৈ আছে সেইবাবে ইয়াৰ নাম হ'ল বেলেঞ্চিং ৰক This mysterious boulder we see is just hanging beneath within a small rock, and this is really a nature's wonder. As we can see that this balancing stone is a huge boulder which is balanced just within a rock beneath. So this is really a nature's beauty, nature's wonder we can see. A huge boulder being balanced in such a small piece of rock just beneath is very mysterious. Apart from that, I want to also add one more important thing that in the olden days, their ancestors, the localites of these people, village, basically perform all the religious ceremony here. So this is a mythological place, a religious place as well, where whole society gathers and celebrates their joyous festivals, their marriages, their ritual ceremonies, etc. আটাইতকৈ ডাঙৰ কথাটো কি জানেনে ইয়াত কিন্তু পুৰুষ প্ৰধান দেশৰ যি কাৰবাৰ সেই কাৰবাৰ ইয়াত নহয় ইয়াত মহিলাহে অগ্ৰাধিকাৰ পায় মহিলাই ব্যৱসায় কৰে বাণিজ্যত জড়িত হৈ পৰে ঘৰ চলায় প্ৰপাৰ্টি মহিলাই পায় আনকি পুৰুষেহে আহি মহিলাৰ লগত বিয়া হৈ মহিলাই লৈ থকা উপাধি নিজেও লয় আচৰিত হয়নে লাহেকৈ বেলি পৰি আহিল আৰু আমি ঠাইটুকুৰাৰ মুখত পৰি সিদ্ধান্ত ল'লোঁ এক ৰাতি তাত থাকি যোৱাৰ দোকান পোহাৰ সামৰাৰ লগে লগে হোম ষ্টেলৈ যোৱাৰ আগে আগে এবাৰ গাঁৱৰ মুৰব্বীজনক লগ কৰি আহিলোঁ
tarajong may mga pagi tarajong si siwa jong orang ba snong ba siwa talong sispa at hongut san spa at hongut kentup nadu kirang ba kikentai hadu kikena de hana snong jongi baro bun nangi ngide ki nongrep de kimar ke bang san ke bangirap sensa sini ki than jongi sini snong jongi kelong kwai tempau so merit da berkunjung ke usunsa dah kabete bat ka jingku jing suba bat ka jing laku jang senong ka jing laku jang le po senong jongi ka sedang nadu suwa jong ka jing kha jong suwa ka jing kha jong ro ka senong jongi ka laku namaki bang suwa man suwa jong ka senong jongi kimli jong laku namang kata ka jing laku jang le po senong jongi ka along ka jing mli ৰাতিটো কটালো হোমষ্টেটো দেখুৱাইছিলোৱে এতিয়া দিনটোৰ কথা কওঁ ৰাতিপুৱাই এইসকল মানুহে মানে ইয়াৰ যিসকল গাঁৱৰ মানুহ তেওঁলোকে দিনটো কেনেকৈ আৰম্ভ কৰে জানেনে চাৰ্চত প্ৰাৰ্থনা কৰি এওঁলোক বহুত ধাৰ্মিক আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ধৰ্মৰ প্ৰতি ভগৱানৰ প্ৰতি আস্থা থকাৰ বাবে ইমান নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধভাৱে চাগে নিজৰ জীৱনটো নিয়াৰিকৈ পাৰ কৰি যাব পাৰে আতুমটোকাৰী জীৱন সৰু এখন গাঁৱত কি ধৰণে পাৰ কৰিব লাগে এয়া এওঁলোকৰ পৰা শিকিব পাৰি চাওকচোন চাৰ্চৰ দুৱাৰ খুলি দিয়াৰ লগে লগে যেন মনলৈ কিছু ভগৱানৰ প্ৰতি শ্ৰদ্ধা আপোনা আপুনি আহি গ'ল কিমান চিকুণ পৰিৱেশ ক'তো এটা জাবৰ নাই এটা অদৰকাৰী পাত নাই প্লাষ্টিক নাই কিন্তু আমাৰ পৰিৱেশবোৰ কেতিয়াবা বাৰু ভাবিবলৈ মন নাযায়নে আমি বাৰু কেনেকুৱা পৰিৱেশত আছোঁ আমিও বাৰু নিজৰ ঠাইবোৰ এনেদৰে চিকুণ কৰি ৰখাৰ প্ৰয়োজন নাইনে সেইবোৰ ভাবি ভাবিয়ে মই চাৰ্চটোৰ ভিতৰলৈ সোমাই গ'লোঁ অৱশ্যে মই যোৱা সময়খিনি চাৰ্চত কোনো নাছিলে জানে নহয় আমাৰ ৰাতিপুৱা উঠা অকণমান পলম হয় আৰু এওঁলোক হৈছে ৰাতিপুৱা 5-4টা বজাতে উঠা মানুহ কৰ্মী মানুহ দিয়কচোন যি কি নহওক দেৰিকৈ হ'লেও ভগৱানৰ ওচৰত আমি সকলোৱে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিলোঁ আৰু চাৰ্চৰ পৰা ওলাই আহিয়ে কি দেখিলোঁ জানেনে ফুটবল খেল নৰ্থ ইষ্টত ফুটবলৰ প্ৰভাৱ কি সেয়াটো জানেই কোৱাৰ কোনো প্ৰয়োজন নাই অৱশ্যে পঢ়া শুনাটো কিন্তু আমাৰ ল'ৰা ছোৱালী কম নহয় তেওঁলোক পঢ়া শুনাও সমানে চোকা তাৰ পিছত অৰ্থাৎ এই ফুটবল খেল এই অকণমানি ল'ৰা ছোৱালীবোৰক চোৱাৰ পিছত সময় হ'ল কিবা এটা খোৱাৰ আৰু খাবলৈ বুলি গৈ দেখিলোঁ আমাৰ সময়ৰে আগতীয়াকৈ চাহৰ কাপত সোৱাদ ল'লে আৰু লগতে খালে তেওঁলোকৰ স্পেচিয়েল এথনিক খানা জেড কি জানোচোন আহক এওঁৰ পৰা जादो ये पोर्क और ऑयल देके राइस को फ्राई करते हैं अच्छा ये ट्रेडिशनल डिश है यहाँ का কণমানিসকলৰ তেওঁলোকৰ ভাষাৰ গীত ইতিমধ্যে শুনিলে ভাল লাগিলে মোৰো বিৰাট ভাল লাগিলে এতিয়া সময় হৈছে আজিৰ ভিডিঅ'ৰ মুখ্য আকৰ্ষণ মানে আপোনালোকক ৰুট ব্ৰিজ দেখুৱাৰ ৰুট ব্ৰিজ ইতিমধ্যে আপোনালোকে টিভি চিনেমা গান চান ইত্যাদিত দেখিছে কিন্তু আজি মোৰ দৃষ্টিৰে আপোনালোকক দেখুৱাম এই ৰুট ব্ৰিজখন হয় জীৱন্ত দুজোপা গছেৰে নিৰ্মিত হোৱা ৰুট ব্ৰিজ কিনো চাওঁ আহক The wait is over and we are here in the Living Root Bridge. This Living Root Bridge is the bioengineering technique of nature. The people here, the ancestor here, did not have cement to construct bridge. At that time, they planted these trees. Most of the trees are basically rubber. These rubber trees are used to connect. And these living roots are connecting and forming a beautiful root bridge here. Apart from the root bridge, we can see a beautiful scenery over here. The waterfall here is musical. Basically, a construction of root bridge is going on. You can see actually twice a year. This construction happens in this village. The root bridge is being constructed once again, repaired once again, so that the tourists can visit, enjoy this entire beautiful scenery without any inconvenience. I'm from Denmark. How was the entire experience to Mawlynnong? It has been amazing, and nothing words to describe how it's been. Okay, how was the hospitality of the entire region? We have been very warmly welcomed. Yeah.
And what is the most special thing that you saw here in Mawlynnong which you didn't see somewhere else? I have never in my life seen a bridge made out of living roots, and it's something which blew my mind when I saw it. এই কাঠফুলাৰে সজা এই টেবুলখনকে চাওক, আমাৰ এই গাঁৱৰ মানুহবোৰকে চাওক, আৰু এই বিখ্যাত ট্ৰি হাউচটোৱে চাওক। কি জানেনে, এই ট্ৰি হাউচটোৰে আপোনালোকে বাংলাদেশো ভিউ কৰিব পাৰে। এটা ধুনীয়া এক্সপিৰিয়েঞ্চ, নিজেও লওঁ আহক। অৱশ্যে ভাবিলোঁ অসমলৈনো বাংলাদেশীবোৰ ক'ৰ পৰা সোমাই এইফালেদি এবাৰ চাই যাওঁ, আৰু যদি পাৰোঁ দুটামান ইয়াতে ৰখাই থৈ যাওঁ। কিন্তু সেয়া জানো সম্ভৱ? অকণমান সাহস কৰি ওপৰলৈ বুলি উঠি আহিছোঁ আৰু। যিমানেই কিন্তু ওপৰলৈ উঠি আহিছোঁ সিমানেই কিন্তু মোৰ ভয়টো বাঢ়ি গৈছে, কাৰণ মই জানেনে দুটা বস্তুলৈ খুব বেছি ভয় কৰোঁ। এটা হৈছে হাইট আৰু আনটো হৈছে পানী। এতিয়া হাইট যিমানেই বাঢ়ি গৈছে ভয়ো বাঢ়ি গৈছে, কিন্তু আগলৈ যাবই লাগিব, কাৰণ ওপৰৰ পৰানো দেখিবলৈ গোটেই দৃশ্যটো কেনেকুৱা সেয়া চাবলৈ মন গ'ল। আৰু সেয়া ভাবি ভাবি অৱশেষত গছৰ ওপৰত পালোহি। কিন্তু বিশ্বাস কৰক গোটেই গছজোপা যেন কঁপিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত কিন্তু খুব বেছি 2জন বা 3জন মানুহেহে এনেদৰে ট্ৰি হাউচত উঠিব পাৰে, আৰু সেয়া মোৰ পিছফালে আৰু আপোনালোকৰ সন্মুখত সেয়া হৈছে বিখ্যাত বাংলাদেশ, যাক লৈ বৰ্তমান বহু ধৰণৰ সমস্যা চলি আছে। কিন্তু যিয়ে নহওক, যি সমস্যাই নাথাকক, যেনে ধৰণৰ চিন্তাই নহওক, প্ৰকৃতি কিন্তু সদায় একেই। প্ৰকৃতিক যেতিয়া সেউজীয়া ৰূপে দেখা যায় তেতিয়া মনৰ বহু চিন্তা আঁতৰি যায়, আৰু এই সেউজীয়া পৰিৱেশটো দেখি ক'ৰবাত নহয় ক'ৰবাত মোৰ মনতো মই অলপ শান্তি অনুভৱ কৰিলোঁ। আৰু এইখিনি চাবলৈকে দিয়কচোন এই সাহসকণ কৰিলোঁ। সেয়া সৰু সৰু ঘৰ তাৰ পৰা দেখি, অৱশ্যে কেমেৰাত মই ইমান স্পষ্টকৈ আপোনালোকক দেখাব পৰা নাই, চৌদিশে অলপ পানীও বাঢ়ি আছে, কিয়নো আমি বাৰিষাৰ সময়ত ইয়ালৈ গৈছিলোঁ। আৰু বতাহ, ইমান সুন্দৰ বতাহ, ওপৰৰ পৰিৱেশটো সঁচাকৈ মনোমোহা। 1 মিনিটৰ কাৰণে মই যেন স্বৰ্গত আছিলোঁ, মোৰ তেনে অনুভৱ হৈ গ'ল। আৰু তাৰপিছত খুব দুখুবকৈ তললৈ নামি আহিলোঁ। যিমানেই যি নহওক, যেনেকৈ নহওক, যিমানেই নুফুৰোঁ, নিজৰ আপোন ঠাই নিজৰ ঘৰলৈ বুলিতো উভতি যাবই লাগিব, কাৰণ নিজৰ আপোন ঠাইখনৰ সমান একো হ'বই নোৱাৰে। সেইটো কাৰণে বেগ চেগ বান্ধি বৰষুণৰ বতৰত সম্পূৰ্ণ এটা দিন এটা নিশা কটাই উঠি ধুনীয়াকৈ ফুৰি মাউলিনঙৰ পৰা সময় হ'ল আমাৰ বিদায় লোৱাৰ। এই গোটেই যাত্ৰাটোত পংকজ, কাজুৰি, দেৱাশিষ, ঋতু, সমৰ আৰু লগতে আমাৰ কেমেৰা পাৰ্চন ৰূপম আৰু অশ্বিনীদা দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যাত্ৰা সুন্দৰ কৰাৰ বাবে। So after a beautiful journey, we are finally about to end this entire expedition to Mawlynnong. It was really beautiful. We saw greenery, we saw peace, we saw cleanliness, we saw unity among people of different religion, caste. We saw people from different corners of the India and even foreign as well. But the most important message that I'm taking from Mawlynnong back to my homeland is that cleanliness not only make a person clean by body but also by heart. With this, saying goodbye, I would like to once again tell, make India, make world as clean and beautiful as Mawlynnong. Thank you. Jingle Mao Yaki